হেল্ল' এভৰিৱান, মই আজি আপোনালোকলৈ লৈ আহিলোঁ এটা সৰু ভিডিঅ' যি গতিকে কালি সৰস্বতী পূজাত মই কিনো কৰিলোঁ আৰু ক'ত গ'লোঁ তাকে অকণমান দেখুওৱা বুলি শ্বৰ্ট ভিডিঅ' এটা লৈ আহিছোঁ আৰু আপোনালোকে বহুমূলীয়া সময় উলিয়াই চাব বুলি আশা কৰিছোঁ। মই আহিলোঁ আমাৰ ল'ৰা দুটাৰ স্কুলতে, তো আমাৰ ওচৰতে গণেশ টাৰ্ণিঙত, কাহিলীৰ পৰা গণেশ টাৰ্ণিঙত, তো স্কুলত আহি গ'লোঁ। আহিয়ে মানে অকণমান দেৰি হৈ গ'ল আহোঁতে যি গতিকে পুষ্পাঞ্জলি অলৰেডি দিয়ে আছে। মই আহি কিন্তু পুষ্পাঞ্জলি পালোঁ, সেইটো আকৌ বহুত ভাল লাগি গ'ল দেই। আৰু যি গতিকে সৰুটো ল'ৰা মানে এবাৰ ফাৰ্ষ্ট মানে সৰস্বতী পূজা এটা স্কুল, তো সেইটো কাৰণে আহি কিনে প্ৰথমতে পুষ্পাঞ্জলি লৈ মেলি আমাৰ সৰুটো দেখিলে ন ঘূৰি আছে ইয়াৰ ৰঙা আৰু হোৱাইট হেৰিটোত, তো সি লগৰ ল'ৰাৰ লগত ইফালে ঘূৰিছে, ইফালে আকৌ টিকলি আমাৰ ভণ্টিৰ ছোৱালী, তো অকণমান সি টিকলাইও আমাৰ ঘূৰিলে আৰু লগৰৰ লগত, তো অকণমান এডজাষ্ট হ'ব দিছোঁ। তাৰপিছত ইফালে পূজাৰ কাম চলি আছে, ইফালে পুষ্পাঞ্জলি আৰু ফুট চুট দি আছে, আমিও লৈ ল'লোঁ সেইখিনি। আৰু আমাৰ ইয়াৰ সৰস্বতী পূজাৰ পেণ্ডেলটো চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰিবচোন। আৰু এটাই ভাল লাগিছে ইয়াতে মানে এইবোৰ যে ৰঙা ফুল পিছফালে যে দেখিছে সৰস্বতী মাৰ পিছফালে চব সেয়া কাগজৰে কালাৰিং কাগজেৰে ইমান সুন্দৰভাৱে মানে মণ্ডপটো সজাইছে, সঁচাই ভাল লাগি গৈছে। আৰু আপোনালোকেও ভাল লাগিছে ন, কমেণ্ট কৰিবচোন। আৰু ভালকৈ দেখুৱাব পৰা নাই দেই, এয়া আকৌ নতুন বান্ধৱী এজনী ফাৰ্ষ্ট টাইম স্কুলত আহিছে, তাইক কিবা কৈ আছিলোঁ মই। চ' পূজা বুলি ক'লে আৰু য'তে পূজা কৰিলে হ'ব, কথা নাই বাৰু, তাই অকণমান লাজ কৰিছিলে বান্ধৱীজনী। চ' যিয়ে হওক বাৰু ক'ৰবাত পূজা কৰিলে হ'ল, তো আহিলে ভাল লাগিলে। চ' আগতে আৰু আমি এটা কথা মনত পৰি গ'ল মানে, আগতে আমি সৰু থাকোঁতে যেতিয়াই পূজা হয় ৰাতিপুৱাই মানে উঠি গা পা ধুই ওচৰ চুবুৰীয়া মানে ফুৰিব আহিয়ে যিবোৰ মানে গছ থাকে ফুলৰ গছ ফুলবোৰ মানে ছিঙিছিলোঁ বা কেতিয়াবা খুজিও লৈছিলোঁ মানে ইঘৰ মানুহৰ, খুজি মেলি আনি তেনেকৈ আমি পূজাত মানে এনেকৈ ফুলবোৰ লৈ আনো, ধূপ চাকি এনেকৈ লৈ আনি ধুনীয়াকৈ হেৰি কৰিছিলোঁ। আজিকালি তেনেকুৱা দেখা নাই বাৰু, ছিঙিব নাযায়, কিন্তু আমি আকৌ তেনেকৈয়ে গৈছিলোঁ, সঁচাই ভাল লাগিছিল। আৰু আগদিনাখনে মানে পূজাত গিফ্টটো যে বনাইছোঁ সেইটো আমি ধুনীয়াকৈ মুচিবলৈ আহিছিলোঁ, তেনেকৈ কৰিছিলোঁ। আৰু বহুত ভাল লাগিছিলে সেই আগৰ দিনবোৰ, এতিয়াতো আকৌ মানে মনত পৰি যায় আজিকালি মানে পূজা চূজা হ'লে কিবা কিবি। মোৰ এইফালে বান্ধৱীও চব চাইছে, এই আমাৰ টিকলাৰ ফ্ৰেণ্ডবোৰ লগ পাই গ'লে, এয়া টিকলা টিকলি। আৰু আগতে আৰু আজিকালি ইমান সৰুতে স্কুল পঢ়ে, আগতে আমি ইমানো হেৰি নাছিলোঁ, আজিকালি 3-4 বছৰতে দিয়ে আগতে আমি 4-5 বছৰতে গৈছিলোঁ বাৰু। যি হওক বাৰু, এয়া দেখিছেনে মানুহ কিমান ভিৰ হৈছে। এয়া মই অকণমান মানুহবোৰ দেখুৱাইছোঁ আৰু সকলোবোৰে হাই দি আছে, যি গতিকে জানে মই ব্লগ বনাওঁ বুলি, তো সেইকাৰণে এয়া হাই দি আছে, এইবিলাক ফ্ৰেণ্ডে হয় সকলোবোৰ। তো এই আমাৰ স্কুলখনৰ পৰিৱেশটো অকণমান বেছি বাৰু দেখুৱালে, যি গতিকে মোবাইলটো বেছি টাইম ওলাইও থকা নাই, ল'ৰাটোৱে মানে লৰকৈ থাকে, তো অকণমান দেখুৱাইছোঁ। আৰু আমাৰ পূজা মণ্ডপ কেনেকুৱা লগা হৈছে জনাব দেই। তো আমি খাই মেলি খিচিৰিছে এয়া ঘৰলৈ বুলি আহিলোঁ। এই টিকলাক আকৌ ল'ব লাগি ভাগৰ লাগি গৈছে বোলে। তো আজিলৈকে আহিছোঁ, বাই বাই।